কেতিয়াবা কিছুমান বহুত সৰু সৰু কথাতে বহুত সুখ আনন্দ পোৱা যায়, নহয়নে বাৰু? এই যে আমি ৰান্ধো, গৃহিণীসকলে সদায়তো পাকঘৰত সোমাওঁ, সদায় ৰান্ধো, সদায় একেখিনিয়ে খাদ্য আমি উৰাই ঘূৰাই ৰান্ধি থাকিব লাগে, নহয়নে? কেতিয়াবা আকৌ মুডটোৱে ভাল নাথাকে, হয়তো ৰন্ধাখিনি একেবাৰে জুতি নহ'বও পাৰে, নিজৰে কেতিয়াবা খাই বেয়া লাগে, সেইটো নিজেও মানি ল'ম যে হয় আজি মই একেবাৰে বেয়া ৰান্ধিছোঁ। কিন্তু তেতিয়াও যেতিয়া ঘৰৰ আপোন মানুহে ক'ব বা আপোনজন কোনোবাই ক'ব, হ'ব দিয়া আজিহে এনেকৈ বেয়া হৈছে, সদায় দেখোন ভালকৈ ৰান্ধা, আৰু মই জুতি হ'লেও খাব পাৰোঁ, জুতি নহ'লেও খাব পাৰোঁ, চিন্তা কৰিব নালাগে, আজি বেয়া হৈছে একো নাই, এনেকৈ কোৱাৰ পিছত ইয়াতকৈ আৰু সুখৰ কথা, আনন্দৰ কথা কি থাকিব পাৰে কওকচোন বাৰু? মোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱাই হয়। কেতিয়াবা ৰন্ধা একেবাৰে বেয়া হ'লেও বা বইল ৰান্ধি থৈ দিলেও ঘৰৰ মানুহে কয় ধুনীয়া হৈছে খাবলৈ, আৰু জুতি হ'লেও নহ'লেও এনেকৈ ধুনীয়াকৈ খাব পাৰোঁ, তুমিহে নোৱাৰা, হয় পিছে মইহে জুতি নহ'লে খাব নোৱাৰোঁ, আকৌ উল্টাই মইহে গালিটো শুনিব লাগে।